নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম জিএসটি 2025 নতুন নিয়ম, বিশেষকৈ কোন বস্তুৰ ওপৰত এতিয়া 0% জিএসটি লাগিব। প্ৰথমতে শিক্ষা সামগ্ৰীৰ এটা ডাঙৰ পৰিৱৰ্তন আহিছে। যেনে স্কুলৰ খাতা, পেন্সিল, ক্ৰেয়ন, গ্লোভ আদি বস্তুত 5%ৰ পৰা 12% জিএসটি লাগিছিল। এতিয়া এইবোৰ সম্পূৰ্ণৰূপে 0% জিএসটি। দ্বিতীয়তে স্বাস্থ্য সামগ্ৰী আৰু ঔষধ। লাইফ সেভিং মেডিচিন, ক্ৰিটিকেল ৰোগৰ ইনজেকশ্যন, অৰ্গেন ট্ৰান্সপ্লেণ্ট সামগ্ৰী আৰু হুইল চেয়াৰ, ব্ৰেইল কিতাপ আদি ডিজেবিলিটি এইডত 5%ৰ পৰা 12% জিএসটি লাগিছিল। এতিয়া এইবোৰৰ ওপৰত কোনো জিএসটি নাই। তৃতীয়তে দুধ আৰু দুধজাত সামগ্ৰী। মিল্ক, পনীৰ, পৰঠা আদি বস্তুত 5% জিএসটি আছিল। এতিয়া এইবোৰত 0% জিএসটি। চতুৰ্থতে কাঁচা সামগ্ৰীৰ ওপৰত যেনে ৰাইচ, আটা, ডাল, মাছ, মাংস, ডিম, দুধ এইবোৰ আগতে এক্সাম্পট আছিল আৰু এতিয়া 0% জিএসটি লাগিব। পঞ্চমতে যেনে বীমা। আগতে লাইফ ইন্সুৰেন্স আৰু হেল্থ ইন্সুৰেন্সৰ ওপৰত প্ৰায় 18% জিএসটি লাগিছিল, কিন্তু এইবোৰত 0% জিএসটি। এতিয়া গ্ৰাহকসকল নিশ্চয় উপকৃত হ'ব এই বীমাৰ ওপৰত।